এইখন গাড়ী আপোনাৰ য়োদ্ধা 2.0 আমি ভিডিঅ' বনাইছিলোঁ। ভিডিঅ' চাই পিনে আমাৰ গাড়ীখন পচন্দ কৰিলে আৰু গাড়ীখন ল'লে। এতিয়া প্ৰথমে আপোনাৰ নামটো আৰু ক'ৰ পৰা আহিছে এবাৰ আপোনাৰ বিষয়ে কৈ দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী বিশ্বজ্যোতি বৰ্মন। মোৰ ঘৰ নলবাৰী, চামতা বেলখৰ। হয়, আৰু এইখন গাড়ী আপুনি ক'ত লগাব? এখন গাড়ী মোৰ নিজৰ বিজনেছ আছে। নিজৰ বিজনেছ, আপোনাৰ বিজনেছটো অলপ কৈ দিব নেকি আমাৰ যিসকল ভিউৱাৰ্ছ আছে? মোৰ চাউণ্ড চিষ্টেম এটা আছে। হয়, নলবাৰী বেলচৰত আপোনাৰ চাউণ্ড চিষ্টেম আছে আপোনাৰ নলবাৰী বেলখৰ। নলবাৰী বেলখৰ। এতিয়া কাৰোবাক যদি চাউণ্ড চিষ্টেম ভাড়াত লাগে মোক যোগাযোগ কৰিলেও মই তেখেতক আপোনাক এইটো কণ্টেক্টটো কৰাই দিম। আৰু এইখনত আপুনি গোটেই চাউণ্ড হেৰি কৰে আপোনাৰ। আৰু অসমৰ কোন কোন জেগাত আপোনাৰ চাউণ্ড চিষ্টেমৰ কামখিনি কৰে, মানে আপুনি দিয়ে প্ৰভাইড কৰে? আমি আপোনাৰ অসমৰ বিভিন্ন জেগাতে কৰোঁ। হয়, পুৰা ক'ব গ'লে গোটেই নৰ্থ ইষ্টতে কৰা যায়। গোটেই নৰ্থ ইষ্ট ডাঙৰ চাউণ্ড চিষ্টেমে হয়। ডাঙৰ চাউণ্ড চিষ্টেম। কোনোবা যদি কাৰোবাৰ ডাঙৰ চাউণ্ড চিষ্টেম লাগে, ধৰি লওক কিবা ফাংচন আছে, কোনোবা ডাঙৰ কিবা হাই লেভেলৰ, ধৰি লওক আপোনাৰ বিগ লেভেলৰ যদি কিবা ফাংচন কৰিব বিচাৰে, চাউণ্ড চিষ্টেম ল'ব, তেখেতক যোগাযোগ কৰিব পাৰে। কোনো প্ৰব্লেম নাই। বেলখৰত তেখেতৰ আছে, অফিচ আছে, আৰু গোটেই অসমতে তেখেতে কৰে প্ৰভাইড। এতিয়া বাকী গাড়ীখন লৈ আপুনি সন্তুষ্ট নে? সন্তুষ্ট ন? আৰু ফাইনেন্সত ল'লে নে কেছত ল'লে? ফাইনেন্সত। কিমান মান লৈছে ফাইনেন্স আপুনি? ফাইনেন্স আপোনাৰ 5.5 লাখে কৰা গৈছে। 5.5 লাখ টকা হেৰি লৈছে। আৰু EMI-টো আপোনাৰ কিমান মান আহিছে? EMI মোটামুটি 15,500। ইয়াৰ আগতে আপুনি কিবা লোন চলি আছেনে? আৰু লোন চলি আছে। তেখেতৰ চিভিল স্ক'ৰ বহুত ভাল, সেইকাৰণে ফটককৈ তেওঁৰ লোনটো হৈ গ'ল। সেইকাৰণে মই বাৰে বাৰে কওঁ যে আপোনালোকে কাৰোবাৰ পৰা যদি লোন লৈছে, বুদ্ধি কৰি হ'লে EMI-টো দি থাকিব, নহ'লে কি হয় তেতিয়া গাড়ীৰ পিছত পাবলৈ অসুবিধা হয়। যিহেতু দাদা আপোনাৰ কথা পাতি খুব ভাল লাগিল। আপুনি যাতে আৰু বিজনেছ আৰু ছাকচেছ হয় আৰু 2-3খন যাতে গাড়ী কিনে। থেংক ইউ ভেৰি মাছ। ঠিক আছে।